মোহাম্মদ ৰেজাউল আহমেদ ঘৰ মই টিকেটটো কাটিছিলোঁ। মোৰ দেউতাই একচুৱেলি তেখেতে এটা বেমাৰত ভুগি আছে। মই মেডিকেলত লৈ গৈছিলোঁ। যোৱা অৱস্থাত তাত মই বাহিৰত যেতিয়া চাহ খাব আহিছিলোঁ, চাহ খাব আহি থকা অৱস্থাত তাৰে টাউনতে মোক ল'ৰা এজনে ক'লে যে তাতে টিকেট ল'ব নেকি। তাৰপিছত মই তেওঁক প্ৰশ্ন কৰিছিলোঁ যে টিকেট ল'লে কি হ'ব, নাপামেই, ইমান দামী বস্তু আছে ইয়াত। তেতিয়া কৈছিল আপুনি লওকচোন, ভাগ্যত কিজানি থাকিব পাৰে। সেই বুলি মই টিকেট এটা লৈছিলোঁ। আৰু আজি সঁচাকৈ মই নিজে বহুত সুখী যে মই আজি ছেকেণ্ড পুৰস্কাৰটো পোৱাৰ কাৰণে মই সক্ষম হৈছোঁ। কি আছিলে? মোৰ ছেকেণ্ড পুৰস্কাৰটো বাম্পাৰ আছিল। আগে পিছে মই লটাৰী সেনেকৈ মই কাটা নাযায়, কিন্তু আমাৰ ইয়াতে বৰজাৰ গাঁৱতে মই এবাৰ কাটিছিলোঁ। মই তাতো ছেকেণ্ড পুৰস্কাৰটোৱে পাইছিলোঁ। এটা হাঁহ পাইছিলোঁ, একেবাৰে কম দামী খেল এখন আছিল। এইবাৰ বাম্পাৰ খেলি আহিল। মই বিশেষ এনেকুৱা একো নকৰোঁ। মই ভাৰতীয় জনতা পাৰ্টি যুৱ মৰ্চাৰ মই মধুপুৰ মণ্ডলৰ ছেক্ৰেটাৰী হয়। আচ্ছা, এই অভিজ্ঞতা মানে মই একচুৱেলি তাৰমানে মই ক'বই নোৱাৰোঁ মই কেনেকুৱা লাগি আছে মনটোত। ইমানখিনি ডাঙৰ এটা বস্তু মোৰ নচিবত আছে, মই সেইটো কথা ভবা নাছিলোঁ। সঁচাকৈ মই ওপৰৱালাজনকো বহুত বহুত ধন্যবাদ, আনন্দিত।